আপুনি কিন্তু তলমূৰ কৰি তলফাললৈ চাব নোৱাৰে এনেকুৱা এটা পৰিৱেশৰ সূচনা হৈ থাকে সেইখিনি সময়ত তালৈ যোৱাৰ পূৰ্বে মই এই তিনিগৰাকী যি যুৱতীৰ কৰুণ মৃত্যু হ'ল সেই তিনিগৰাকী যুৱতীৰ হৈ কেইটামান কথা ক'ব বিচাৰিছোঁ তাতে এজন যুৱক আছিলে যিজন শামীম বৰ্তমান সময়ত তেখেতৰ এটিটিউডটো যি ধৰণে বৰ্তমান সংবাদ মাধ্যমত প্ৰকাশ পাইছে তেখেতৰ বেকগ্ৰাউণ্ডত যে বহুত সুস্থিৰ এটা বাতাবৰণৰ পৰা তেখেতে বিলং কৰি আছে সেই বস্তুটো গম পোৱা যায় আৰক্ষী প্ৰশাসন লগত থকা অৱস্থাত ইমান অভাৰ কনফিডেণ্টত এজন দুখী যিজন দুখীয়ে বৰ্তমান সময়ত এনেদৰে মুকলি মুৰীয়াকৈ কেমেৰালৈ ঘোপাকৈ চাই সাংবাদিকক এটা চেলেঞ্জ কৰাৰ দৰে মন্তব্য এক্সিডেণ্ট বুলি কৈ যি দম্ভালি মাৰিছে ইয়াৰ উচিত শাস্তি আৰু প্ৰত্যুত্তৰ দিব লাগে প্ৰশাসনে আৰু কোনো তাৰ পাছত তেওঁ মৃতদেহ ওলাইছে চিকিৎসালয়ত এই যে পৰিৱেশটো সূচনা হৈছে লাহে লাহে ক'ৰ পৰা ক'লৈ গৈ আছে আমাৰ সমাজখন অভিভাৱকৰ এই ক্ষেত্ৰত আৰু অধিক দায়িত্ব আছে নেকি সচেতন হোৱাৰ প্ৰয়োজন আছে নেকি এই গুৱাহাটীলৈ পঢ়িবলৈ অহা বা কাম বিচাৰি অহা একাংশ যুৱতী অবাতে গৈছে নেকি দীৰ্ঘদিন ধৰি যিটো কথা হয় গুৱাহাটীত থাকিবলৈ অহা একাংশ যুৱতী বিপথে পৰিচালিত হয় এই কথাবিলাক এনেধৰণৰ ঘটনাই আকৌ এবাৰ প্ৰমাণ কৰে নেকি আজি উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল ঘোষণা হৈছে কেইদিনমানৰ পিছত গুৱাহাটীত আকৌ একাংশ নতুন শিক্ষাৰ্থীৰ আগমন ঘটিব এইখিনি সময়ত সকলো অভিভাৱকৰ প্ৰতি সকলো সেইসকল সপোন দেখা শিক্ষাৰ্থীৰ প্ৰতি আহ্বান জনে এই বিশেষ অভিমতৰ আমি আয়োজন কৰিছোঁ সাংবাদিক এগৰাকী লেখিকা হিচাপে আৰু অভিভাৱক হিচাপেও আমাৰ মাজত আছে মাইনী মহন্ত বাইদেউ মই মাইনী মহন্ত অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা AR ভূঞা ডাঙৰীয়া আছে মই AR ভূঞা ডাঙৰীয়াক অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ এগৰাকী অৱসৰপ্ৰাপ্ত বেংক বিষয়া সচেতন অভিভাৱক তাহেৰ আহমেদ আছে মই তাহেৰক অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ আৰু এগৰাকী সচেতন যুৱক সাংবাদিক পবিত্ৰ মেছকো মই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ ইয়াৰ বাহিৰেও সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাও আমাৰ এই অনুষ্ঠানৰ অন্যতম অতিথি হোৱাৰ কথা আছিল কিন্তু উচ্চতম ন্যায়ালয়ত এক গোচৰ থকাৰ কাৰণে তেওঁ হঠাৎ দিল্লীলৈ যাবলগীয়া হোৱাৰ কাৰণে কিছু সময়ৰ পূৰ্বে তেখেতৰ বক্তব্যটো আমি সংগ্ৰহ কৰিছোঁ তেখেতে এই ঘটনাটোক লৈ কি কয় সেয়াও আমি আপোনালোকক দেখুৱাম আৰু APW অধ্যক্ষ অভিজিত শৰ্মা আছিল লখিমপুৰৰ পৰা অভিজিত শৰ্মাকো অনুষ্ঠানলৈ মই স্বাগতম জনাই লৈছোঁ যেহেতু শিক্ষাৰ্থীসকলক উদ্দেশ্য কৰি অভিভাৱক সমাজক উদ্দেশ্য কৰি চৰকাৰৰো দৃষ্টিগোচৰ কৰি প্ৰশাসনৰো কিছু কথা আমি ক'বলগীয়াকৈ এই অনুষ্ঠানটোৰ আয়োজন কৰিছোঁ প্ৰথমতে মই সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাই এই গোটেই বিষয়টোৰ সন্দৰ্ভত নিজৰ অভিমত কি ধৰণে ব্যক্ত কৰিছে আৰম্ভণিতে আপোনালোকক দেখুৱাই লৈছোঁ চাওক আমি যেটো কথাত উদ্বিগ্ন হৈ আছো হেতু হৈছে গুৱাহাটী মহানগৰীত শেহতীয়াকৈ ঘটিত কিছুমান ঘটনাক লৈ আজি মাত্ৰ এটা দিন পূৰ্বে তিনিগৰাকীকৈ যুৱতীৰ প্ৰাণহানি হৈছে এটা দুৰ্ঘটনাত সেই ঘটনাটোৱে সমগ্ৰ অসমত প্ৰভাৱ পেলাইছে সব গুৱাহাটী মহানগৰী হৈছে অসমৰ হৃদপিণ্ড স্বৰূপ গুৱাহাটী মহানগৰীত যদি এদিন বানপানী হয় সমগ্ৰ অসম ৰখি যোৱাৰ দৰে পৰিৱেশ হয় কাৰণ চিকিৎসাৰ কাৰণে শিক্ষাৰ কাৰণে ব্যৱসায়ৰ কাৰণে সকলোৱে গুৱাহাটী মহানগৰীখনলৈকে ঢাপলি মেলে তেনে প্ৰেক্ষাপটত এই মহানগৰীখনত কি ঘটনা ঘটি আছে এই মহানগৰীখন কি ধৰণেৰে চলি আছে সেই কথাটোৱে সমগ্ৰ অসমত প্ৰভাৱ পেলায় এতিয়া হাইস্কুল শিক্ষান্ত পৰীক্ষা বা উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ পাছত ল'ৰা ছোৱালীবোৰে অসমত সচৰাচৰ গুৱাহাটীৰ কোনোবা এখন শিক্ষানুষ্ঠানত উচ্চ শিক্ষাৰ পাতনি মেলিবৰ কাৰণে ঢাপলি মেলে নিজৰ মাক দেউতাকে নিজৰ গাঁঠিৰ ধন ভাঙি বহুতে পেটত গামোচা বান্ধি হলেও এসাজ কমকৈ খাই হলেও নিজৰ ল'ৰা ছোৱালীক গুৱাহাটীৰ এখন প্ৰতিষ্ঠিত শিক্ষানুষ্ঠানত পঢ়াব বিচাৰে আৰু গুৱাহাটীলৈ কৰ্মসূত্ৰে আহি বা পঢ়া শুনাৰ কাৰণে আহি তাৰ পাছত যদি দুৰ্ঘটনা সংঘটিত হৈ বা আন কিবা ধৰণেৰে কিবা বিপদত পৰি এটা মৃতদেহ ঘৰখনলৈ উভতি যাবলগীয়া হয় তেতিয়াহলে সেই ঘৰখনৰ গোটেই জীৱনৰ কাৰণে মেৰুদণ্ড ভাঙি যায় সেই কথাটোৰ উপলব্ধি অভিভাৱক অভিভাৱিকাসকলে কৰিব পাৰে এনে ঘটনাবোৰে সকলো অসমৰ বিভিন্ন প্ৰান্তৰ অভিভাৱক অভিভাৱিকাক দুশ্চিন্তাত পেলায় কিন্তু ইয়াৰ নিৰাময়ৰ উপায়টো কি সেই প্ৰশ্নটো উত্থাপন হ'ব লাগিব আজি যেটো ঘটনা সংঘটিত হল এটা বুনিয়াদী প্ৰশ্ন আমাক লাগে আমি দেখিছো আৰক্ষীৰ ফালৰ পৰা খুব ধুনিয়াকৈ সিনেমাৰ কাইদাৰে গোটেই কথাটোৰ বৰ্ণনা কৰিছে যে কি ধৰণেৰে ঘটনাটো সংঘটিত হল কি ধৰণেৰে তেওঁলোকে কিমান টকাৰ মদ খালে কিমান টকাৰ বিল হল গোটেই কথাবোৰ কৈছে বুনিয়াদী প্ৰশ্নটো হৈছে গুৱাহাটী মহানগৰীত কি ধৰণেৰে পুৱতি নিশা 3 বজালৈকে কোনোবাই বাৰত বহি মদ খাব পাৰে
পুৱতি নিশা 3 বজালৈকে বাৰ খোলা ৰখাৰ অনুমতি থাকে নেকি? এই ক্ষেত্ৰত চৰকাৰী কিবা নীতি নিৰ্দেশনা আছেনে নাই? যদি নাই কিয় প্ৰস্তুত কৰা হোৱা নাই? আৰু যদি আছে তাক কিহৰ কাৰণে ৰূপায়ণ কৰা হোৱা নাই? কাৰ ভুলৰ কাৰণে এই ধৰণে ৰাতি খোলা ৰাখিব পাৰে আৰু কি বুজাবুজিৰ ভিত্তিত তেওঁলোকে মৰসাহ কৰিব পাৰে এই ধৰণে পুৱতি নিশালৈকে গোটেই ৰাতিটো মদৰ দোকান খোলা ৰাখিবৰ কাৰণে য'ত বহি মদ খাব পাৰে? সেই বুনিয়াদী প্ৰশ্নটোৰ উত্তৰ আৰক্ষীয়ে দিব লাগিব। গুৱাহাটী সুৰক্ষাৰ কথা যেতিয়া আমি কৈ থাকোঁ তেতিয়াহ'লে এই কথাবোৰৰো তাত এটা ভূমিকা থাকে। কাৰণ মাক দেউতাকে খুব বিশ্বাসত পঠিয়ায়, ল'ৰা ছোৱালীৰ ভুল আছে নাই সেইটো এটা বেলেগ বিষয়, সেই বিষয়েও সমালোচনা হ'ব, সেই বিষয়েও আলোচনা হ'ব। কিন্তু 3 বজালৈকে মদ কি ধৰণেৰে উপলভ্য হ'ল? 3 বজালৈকে কোনোবা ৰেষ্টুৰেণ্টত বহি ক'ৰবাত পাবত বহি কি ধৰণেৰে মদ খাব পাৰিলে? আৰক্ষীৰ চকুৰ অগোচৰে এই কথাবোৰ চলি থাকে নেকি? সেইটোতো হ'ব নোৱাৰে। এটা ঘটনা হোৱাৰ লগে লগে আমি সকলোৱে সাৰ পাইছোঁ, আমি সকলোৱে কথাটোক লৈ পেলাই প্ৰশ্ন তুলিছোঁ, কিন্তু সদায়তো এই ঘটনাটো হৈ আছে। এই দুৰ্ঘটনাটো হ'ল কাৰণে কথাটো পোহৰলৈ আহিল যে ৰুদ্ৰাক্ষ মলৰ ওপৰৰ সেই বাৰখনত পুৱতি নিশা 3 বজালৈকে মদ খাই আছিল। এনেকুৱা গুৱাহাটীত কিমান বাৰ আছে? গুৱাহাটীত এই ধৰণেৰে মদ উপলভ্য উৰে নিশা হৈ থকা কিমান জেগা আছে? আৰক্ষীয়ে জানে নে নাজানে? এইবোৰতো আৰক্ষীৰ অগোচৰে নহয়। কি বিহিত ব্যৱস্থা গ্ৰহণ কৰিছে এই প্ৰশ্নটোৰ কিন্তু তেওঁলোকে উত্তৰ দিব লাগিব। একে সময়তে আমি যেতিয়া কিবা কাৰ্যসূচীৰ কাৰণেই হওক নিশা দেৰিকৈ গুৱাহাটী মহানগৰীত আহি প্ৰৱেশ কৰোঁ বা আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তেও আমি কথা বতৰাবোৰ দেখা পাওঁ যে নিশাৰ গুৱাহাটীত কিছুমান ক্ষেত্ৰত যিবোৰ পৰিৱেশ হৈ থাকে সেইবোৰতো অবিশ্বাস্য। মাজে মাজে দেখোঁ যে আৰক্ষীয়ে ক'ৰবাত ৰেড কৰিছে, আৰক্ষীয়ে কোনো লোকক ধৰি আনিছে, কিন্তু তাৰ পাছতো সেই দৃশ্যবোৰ সলনি হোৱা নাই। কি ধৰণেৰে ঘটি থাকিবলৈ পাৰিছে? ভদ্ৰ লোকে লজ্জানত হৈ চকু তল কৰিবলগীয়া ঘটনাবোৰ কি ধৰণেৰে ঘটি থাকিব পাৰে? এই ধৰণেৰে উৰে নিশা মদ পোৱা ধৰণৰ এটা পৰিৱেশ কি ধৰণেৰে ৰচনা হ'ব পাৰে? চৰকাৰেতো বাকী কথাত নীতি নিয়ম চব কয়, মুখ্যমন্ত্ৰীগৰাকীয়ে সকলো কথাতে নীতি নিৰ্ধাৰণ কৰে, মেট্ৰিকৰ ফলাফল কেতিয়া ওলাবৰ পৰা আৰম্ভ কৰি সকলো কথাত তেওঁৱে নীতি নিৰ্দেশনা। এই মদৰ দোকানবোৰৰ ক্ষেত্ৰত তেওঁৰ নীতি নিৰ্দেশনাবোৰক যে বুঢ়া আঙুলি দেখুৱাই চলি থাকিব পাৰিছে, তেওঁ কি কৰি আছে তাত? আৰু ইটোৰ পিছত সিটো ঘটনা হৈ থকাৰ পাছতো এইবোৰৰ ওপৰত ব্যৱস্থা কিয় গ্ৰহণ কৰা হোৱা নাই, এইবোৰক নাকি কেতিয়া লগাব সেই কথাটো ক'ব লাগে। একে সময়তে আমি আৰু এটা কথা উদ্বিগ্নতাৰে সৈতে ক'ব বিচাৰিছোঁ যে গুৱাহাটী মহানগৰীৰ চৌপাশে পেয়িং গেষ্ট বা PG সমূহ কাঠফুলাৰ দৰে গঢ়ি উঠিছে। এইবোৰ কিবা চৰকাৰী নীতিৰ আধাৰত হৈছে নে নাই সেই কথাটো কিন্তু স্পষ্ট হোৱা উচিত। পেয়িং গেষ্ট খুলিবৰ কাৰণে কিবা চৰকাৰী নীতি নিয়ম মানিব লাগে নে নালাগে? নীতি নিয়ম আছে নে নাই? যদি আছে ৰূপায়িত হৈছে নে নাই? যদি নাই কেতিয়া নীতি নিয়ম প্ৰস্তুত কৰিব সেই কথাটো ৰাজহুৱা কৰিব লাগে। কাৰণ মাক দেউতাকে নিজৰ বুকুৰ কুটুমটোক, নিজৰ সন্তানক খুব আশাৰে সৈতে গুৱাহাটীত ক'ৰবাত থয়। এই PGবোৰত থাকি যদি পুৱতি নিশা ওলাই যাব পাৰে, নিশা কোনো সময় নোহোৱাকৈ ঘূৰি ফুৰিব পাৰে, তেতিয়াহ'লে তেওঁলোকৰ নিৰাপত্তাৰ দিশটো সঁচাকৈ আওকাণ কৰা হৈছে। গতিকে চৰকাৰে সেইসমূহকো এটা নিৰ্দিষ্ট নীতিৰ ভিতৰলৈ লৈ আহিব লাগে। আৰু এই কথাকেইটা আমি গভীৰ উদ্বিগ্নতাৰ কাৰণে এইকাৰণেই ক'ব বিচাৰিছোঁ কাৰণ যাৰ ঘৰৰ সন্তানৰ মৃত্যু হৈছে তেওঁলোকেহে সেই কথাটো উপলব্ধি কৰিব পাৰিব। আৰু আমি নিবিচাৰোঁ উচ্চ শিক্ষাৰ সপোন বান্ধি, নিজৰ কেৰিয়াৰ গঢ়াৰ সপোন বান্ধি গুৱাহাটীখনলৈ থাকিবলৈ অহা বা অসমৰ যিকোনো এখন নগৰলৈ থাকিব যোৱা যিকোনো এটা পৰিয়ালৰ সন্তানৰ অকাল মৃত্যু আমি নিবিচাৰোঁ। তেওঁলোকৰ জীৱন ধ্বংস হোৱাটো, তেওঁলোকৰ কেৰিয়াৰ ধ্বংস হোৱাটো আমি নিবিচাৰোঁ। আৰু এই ক্ষেত্ৰত চৰকাৰৰ কৰণীয় আছে, এই কৰণীয়খিনিৰ পৰা তেওঁলোকে যে দায় সাৰিব নোৱাৰে সেই কথাটো তেওঁলোকক সোঁৱৰাই দিলোঁ, সকীয়াই দিলোঁ। সেয়া আছিল সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাৰ এই বিষয়টোৰ সন্দৰ্ভত কিছু বক্তব্য। অভিজিৎ শৰ্মা আছে APWৰ অধ্যক্ষ। মই অভিজিৎ শৰ্মা আপোনাৰ কাষলৈ গৈছোঁ, তাৰপিছতে ষ্টুডিঅ'ৰ অতিথিসকলৰ কাষলৈ আহিম। যিটো স্পৰ্শকাতৰ বিষয়ক লৈ আমি আলোচনা কৰিছোঁ, আপুনি চাগে উৎপল শৰ্মাৰ বক্তব্য শুনিছে। মই আপোনাৰ প্ৰথম প্ৰতিক্ৰিয়া জানিব বিচাৰিছোঁ, সমগ্ৰ ঘটনাটোক লৈ আপুনি কেনেধৰণে বিশ্লেষণ কৰিব? নতুন আচলতে এতিয়াৰ পৰিৱেশটো বৰ ব্যাপক হৈছে। ইয়াৰ আগতো গুৱাহাটীত এনেকুৱা ঘটনা বহুত ঘটনা ঘটি হৈছে। আজি যেনেকে বাৰবিলাকৰ সময় থাকে বজাৰ পৰা সন্ধিয়া ৰাতি 11টা বজালৈ, কিন্তু এইবিলাক 2টা-3টা বজালৈ খোলা থাকে। আৰু প্ৰায়ভাগ বাৰবিলাকৰ আমি মালিকবিলাকক দেখিছোঁ যে তেওঁলোক ৰাজনৈতিক নেতাই, বেছিভাগ ৰাজনৈতিক নেতাই। আৰু অভিজিৎ শৰ্মা, মই দুখিত, আপোনাৰ লগত সংযোগটো পূৰা স্পষ্ট হোৱা নাই। আপোনাৰ কথাখিনি অলপ ফাটি ফাটি গৈছে। মই পৰৱৰ্তী সময়ত আকৌ আপোনাৰ লগত যোৱাৰ চেষ্টা কৰিম যদি আমাৰ যোগাযোগটো সম্পূৰ্ণ স্পষ্ট হয়। পৰৱৰ্তী সময়ত মই তেখেতৰ কাষলৈ যাম। মই মাইনী মহন্তৰ কাষলৈকে আহিব বিচাৰিছোঁ। এগৰাকী সাংবাদিক, লেখিকা আৰু এগৰাকী অভিভাৱক হিচাপে
এই বিষয়টোৰ ক্ষেত্ৰত আমি আগতে এনেকুৱা কথা পাতিছোঁ, আকৌ এবাৰ কিয় পাতিবলগীয়া হৈছে আপুনি সকলোখিনি গমেই পাইছে। এগৰাকী যুৱতীৰ বিয়া আছিল কেইদিনমানৰ পিছত, সেই দৰাজনৰ কি অৱস্থা হৈছে এতিয়া? ধন্যবাদ নিতুমণি। প্ৰথমতে মই নিতুমণিক এটাই ধন্যবাদ দিবলৈ বিচাৰোঁ এটা বিষয়লৈ, যে আজিৰ এই বিষয়টোত কেইজনমান পুৰুষ, অধিকাংশই পুৰুষক আপুনি আমন্ত্ৰণ কৰিছে। সাধাৰণতে আগতে মই দেখিছোঁ যে এনেকুৱা ধৰণৰ যেতিয়া ঘটনা হয় তেতিয়া একেবাৰে আটাইতকৈ বেছি চৰ্চালৈ আহে নাৰী উশৃংখলতা, যুৱ উশৃংখলতা, ছোৱালী মানুহ ইমান ৰাতিলৈকে ঘূৰি আছে, আৰু সেই বিষয়টো আলোচনা কৰিবৰ কাৰণে সাধাৰণতে অভিভাৱক হিচাপে মহিলাকেইগৰাকীমান মাতে। মানে মাকহঁতৰে দায়িত্ব, ছোৱালী ভাল হ'ব লাগে, ছোৱালীৰ কাৰণে এই ধৰণৰ ঘটনা হৈছে। সেই দৃষ্টিভংগীৰ পৰা আঁতৰি আপুনি আজি দুজন অভিভাৱক একদম আপোনাৰ কাষতে আছে, তেওঁলোক সেইকাৰণে ভাল পাইছোঁ মই। আৰু কথাটো হৈছে কি, এই যে নৈতিকতাৰ দিশটো, সুৰাপান কৰা যুৱতী, ৰাতি ঘূৰি ফুৰা যুৱতী, এওঁলোকৰ অভিভাৱক সাৱধান হ'ব, এই ধৰণৰ চৰ্চা হৈয়ে আছে। আৰু মই ভাবোঁ নিতুমণি, এই বিষয় এনেকুৱা ধৰণৰ ঘটনাবিলাকত এই যুৱতীক ধৰি পেলাই যে এই ধৰণৰ চৰ্চাবোৰ হয়, বেছিকৈ সেইটো হোৱাৰ কাৰণে দৰকাৰী কথা কিছুমান পিছ পৰি থাকে। আচলতে আমি কি কৰিব লাগে, এতিয়া চাওক, যুৱতী 3গৰাকী আহিছে, তেওঁলোক পিজিত থাকে, 3গৰাকী ছোৱালী আহিছে, তেওঁলোক কমেডি শ্ব' চাবলৈ গৈছে, একো সমস্যা নাই, কমেডি শ্ব' চোৱাটো নিষিদ্ধ নহয়। তাৰপিছত তেওঁলোক বাৰলৈ আহিছে, বাৰলৈ যোৱাটো নিষিদ্ধ নহয়, পুৰুষ মহিলা সকলো বাৰলৈ যায়। যদি বাৰলৈ যাব নালাগে, যদি মদ খাব নালাগে, বাৰসমূহ বন্ধ কৰিব লাগে, সেইটো প্ৰথম কথা। 11টা নে 11:30 কিমান সময় আছিল বাৰৰ, এতিয়া 3টালৈকে বাৰখন খোলা আছে, তেওঁলোক তাত গৈছে। গতিকে এই যে ঘটনাটো হ'ল, তাত এই কথাবোৰ লুকাই যায়। তাৰমানে বাৰখনে কেনেকৈ 3টা বজালৈ খোলা থাকিলে, ছোৱালীকেইজনী, তাৰপিছত পুলিচে কৈছে যে আজি যিটো পুলিচৰ ষ্টেটমেণ্ট চাইছোঁ, প্ৰেছ মিট চাইছোঁ, যে তাৰপিছত ওলাই পেলাই তেওঁলোক গুৱাহাটীৰ বিভিন্ন ৰাস্তাত ঘূৰি আছে। কেনেকৈ ঘূৰি থাকিবলৈ পালে, তাত পেট্ৰলিং কিয় নাছিলে? আজি বাৰলৈ যোৱা ছোৱালীকেইজনী বাদেই দিলোঁ, কিবা জৰুৰী কামত যদি ছোৱালী ওলাই আহিছে, ছোৱালীবিলাক নিৰাপদ নে ৰাস্তাত? যদি এনেকৈ ৰাস্তাটোবিলাক যদি নিৰাপদ নহয়, আৰু চাওক এতিয়া ছোৱালীৰ কাম কাজবোৰ এনেকুৱা হৈ থকা নাই যে আগতে সাধাৰণ ঠিক হয়, ছোৱালীবিলাক স্কুলত কাম কৰে, 3টা বজাত কাম শেষ হয়, তাৰপিছত ঘৰলৈ আহে, অকণমান জিৰাই, পেহী জেঠাইৰ ঘৰত মন গ'লে ফুৰিবলৈ যায়, এনেকুৱা সীমিত আছিল। এতিয়া কৰ্পৰেট ৱৰ্ল্ডত, কল চেণ্টাৰত ছোৱালীবোৰৰ কাম শেষ হয় ৰাতি 9টা বজাত, একাংশ ছোৱালীৰ। 9টা বজাৰ পাছত সেই ছোৱালীজনীতো পেহী জেঠাইৰ ঘৰত বেল বজাবগৈ নোৱাৰে। সেই ছোৱালীকেইজনীৰতো অকণমান ৰিক্ৰেশ্যনৰ কাৰণে কিবা দৰকাৰ থাকিব। গোটেই দিনটো ইমান কামৰ প্ৰেছাৰ, কৰ্পৰেট ৱৰ্ল্ডৰ কামৰ প্ৰেছাৰ কিমান জানে, কল চেণ্টাৰত কেনেকুৱা কাম জানে, ইমান এটা কামৰ প্ৰেছাৰৰ পিছত সেই ছোৱালীবিলাক ক'লৈ যাব? গুৱাহাটী আজি মানে স্মাৰ্ট চিটি হৈছে, গুৱাহাটীত ডাঙৰ ডাঙৰ ফ্লাইঅভাৰ হৈছে, গুৱাহাটীত এটা ভাল গোটেই ৰাতি খোলা থকা এটা কমিউনিটি লাইব্ৰেৰী হৈছেনে? গুৱাহাটীত গোটেই ৰাতি খোলা থকা এটা স্পৰ্টছ কমপ্লেক্স হৈছেনে, য'ত তেনেকুৱা যুৱতী বুলিয়ে কোৱা নাই, যুৱক যুৱতীসকলে ৰিক্ৰেশ্যনৰ কাৰণে যাব পাৰে? কি আছে? বাৰ আছে, পইচা ঘটিবৰ কাৰণে বাৰবিলাক খুলি দিছে, ডান্স বাৰ হৈছে, বাৰত গৈছে, মদ খাইছে। গতিকে সেই ছোৱালীকেইজনী বা যুৱক যুৱতী সেইখিনিতকৈ তেওঁলোকক এই ঘটনা নহ'বৰ কাৰণে আমি কি কৰিছোঁ, চৰকাৰে আইনত কি কৰিছে? আজি এতিয়া এই ড্ৰাংক ড্ৰাইভ যিজনে কৰিছে, তেওঁক ধৰিছে, ভাল কথা, আমি ভাল পাইছোঁ। তেওঁ ক্ৰাইম কৰিছে, তেওঁ অপৰাধী, মানে তেওঁ মদ খাই গাড়ী চলাইছে, 1 নম্বৰ অপৰাধ। 2 নম্বৰ তেওঁ পলাই গৈছে, এই গোটেই ঘটনাৰ কাৰণে তেওঁক ধৰিছে, তেওঁ শাস্তি পোৱা উচিত। কিন্তু এনেকুৱা ধৰণৰ ঘটনা নহ'বৰ কাৰণে আৰু আমাৰ দায়িত্ব কি, সেইটোলৈহে আমি যাব লাগে, প্ৰথমতে নৈতিকতাৰ বিষয়ে চৰ্চা কৰাতকৈ, মই ভাবোঁ। আৰু একদম মই ধন্যবাদ জনাইছোঁ মাইনী মহন্তৰ বক্তব্যৰ কাৰণে। মই তাহেৰ আহমেদ ডাঙৰীয়াৰ কাষলৈ আহিছোঁ। তাহেৰ, এই ক্ষেত্ৰত আপুনি কি ক'ব এগৰাকী সচেতন অভিভাৱক হিচাপে? নিৰুমণি, পোনপ্ৰথমেই মই এটা অতি দুখেৰে ক'ব খোজোঁ যে আজি যিটো অৱস্থা হৈছে, বিশেষকৈ 3গৰাকী যুৱতীৰ মৃত্যুত তেখেতসকলৰ পৰিয়ালৰ যিটো অৱস্থা হৈছে, সেইটো অতি অসহনীয়। আৰু তেখেতসকলৰ মৃত্যুত মই সঁচাকৈ খুব দুখ পাইছোঁ আৰু শোকৰ সন্তপ্ত পৰিয়াললৈ মই সমবেদনা জ্ঞাপন কৰিছোঁ। তাৰ লগতে অতি চিন্তিত হৈছোঁ যে মোৰোতো ল'ৰা আছে, বা মোৰ ঘৰতো মোৰ পৰিয়ালতো ল'ৰা ছোৱালী আছে। এনেধৰণৰ যদি এটা পৰিৱেশ এটা সৃষ্টি হৈ থাকে, এনেধৰণৰ পৰিৱেশ এটা যদি চলি গৈ থাকে আজি এই গুৱাহাটীখনত, তেতিয়াহ'লে আমাৰ এই পৰিয়ালৰ এই ল'ৰা ছোৱালীখিনি আমি কিভাৱে তেওঁলোকক আগুৱাই লৈ যাম বা কিভাৱে তেওঁলোকক সুৰক্ষিত কৰিম? ইয়াৰ লগত এটা বস্তু আছে যে আমি এইটো সময়ত এইটো ভাবিব নালাগিব যে আমাৰ কিবা ভুল হ'ল নেকি। মই আজি পোনছাতেই ক'ব খোজা নাই যে অভিভাৱকৰ দুখ আছে বা অভিভাৱকৰ কিবা ভুল হৈ গ'ল বা কাৰোবাৰ ভুল হৈ গ'ল, মই সেইটো ক'ব খোজা নাই। মই ক'ব খুজিছোঁ যে আজিৰ এই অৱস্থাত আমি সদায় এই কথাটোৱে আলোচনা কৰোঁ হৈ যোৱাৰ পিছত যে আমি কি কৰিব লাগে, কি কৰিব লাগে, কি কৰিব নালাগে, কিন্তু আমি আলোচনা কৰি আমাৰ
আমাৰ শেষ হোৱা নাই তাৰমানে এইকাৰণে শেষ হোৱা নাই যে আমি তাৰ কোনো ধৰণৰ পৰিণাম পোৱা নাই যে আমি সমাজ ব্যৱস্থাতেই হওক বা প্ৰশাসনিক ব্যৱস্থাতে হওক যদি কিবা শুধৰণি হ'লহেঁতেন সেয়াও হোৱা নাই আৰু আনফালে আমি আমাৰ যিটো সামাজিক যিটো ব্যৱস্থা আজি কিছুদিন এদিন আগতে মোৰ বন্ধু ডক্টৰ নাৰায়ণ শৰ্মাই এটা লিখনি লিখিছে যে আজিৰ সমাজখন কি হৈছে সমাজ বিমুখী এটা শতাব্দীত আমি আছোঁ নেকি যদি তেনেকুৱাই হৈছে তেতিয়াহ'লে আমাৰ নিশ্চয় আমাৰ অভিভাৱক হিচাপে বহুতো কৰণীয় আছে এইটোৱেই নহয় যে আমি অকল জন্ম দিছোঁ আমি পঢ়ুৱাইছোঁ আমি তেওঁলোকৰ লগত কোনো ধৰণৰ কথা পতা নাই বা কোনো ধৰণৰ আমি তেওঁলোকৰ লগত সম্বন্ধ ৰখা নাই তেতিয়াহ'লেতো নহ'ব আমি যিমানেই যি নহওক আমাৰ যিটো কৰ্তব্য সেই কৰ্তব্য আমি কৰি যাব লাগিব মই আটাইতকৈ আৰু এটা ডাঙৰ কথা মই ভাবোঁ যে আমাৰ ক'ৰবাত হয়তো এনেকুৱা হৈছে নেকি যে আমি আধ্যাত্মিকভাৱে আমাৰ ল'ৰা ছোৱালীখিনিক আমি আগবঢ়াই লৈ যাব পৰা নাই আমি বস্তুবাদত আমি আগবাঢ়ি গৈছোঁ যান্ত্ৰিক বিষয়ত আমি আগবাঢ়ি গৈছোঁ আমি আমাৰ মহানগৰীয় যিটো পৰিৱেশ সেই পৰিৱেশত আমি যাবলৈ তেওঁলোকক শিকাইছোঁ নেকি কিন্তু তাৰ বিপৰীতে আমি সামাজিকভাৱে তেওঁলোকক আমি কিবা এটাচ কৰি ৰাখিছোঁ নেকি বা সংলগ্ন কৰি ৰাখিছোঁ নেকি যে ঘৰৰ ওচৰত কিবা পূজা হ'ল বা ঘৰৰ ওচৰত নামঘৰত কিবা এটা আছে বা কিবা এটা অনুষ্ঠান হ'ল তেওঁলোকক আমি তালৈ যাবলৈ আমি কিবা উৎসাহ কৰিছোঁ নেকি বা লৈ গৈছোঁ নেকি বা ঘৰতে কিবা এটা অনুষ্ঠান হ'ল সেই অনুষ্ঠানত আমি লগত ৰাখিছোঁ নেকি বা ক'ৰবাত বিয়া হ'ল ক'ৰবাত কিবা অনুষ্ঠান হ'ল আমাৰ ল'ৰা ছোৱালীখিনিৰ লগত গৈছে নেকি আমি গৈ পেলাই কওঁ হয়তো আমি গৈ পেলাই ক'ব লগা হয় হয়তো এই সিহঁত আজিকালি ডাঙৰ হৈছে নে আহিব বেয়া পায় এই বস্তুটো আমি আমাৰ ভুল নে আমাৰ ভাল গুণ মই ভাবোঁ যে সামাজিকভাৱে ল'ৰা ছোৱালী যোনেই নহওক তেওঁলোকক সামাজিকভাৱে এটাচ কৰি যদি আমি নাৰাখোঁ তেওঁলোকে সদায় সেই মোবাইলত থাকি এককভাৱে তেওঁলোকে যিটো ভাল পায় তেনেকৈ কৰি গৈ থাকিব তেওঁলোকক যদি সামাজিকভাৱে কিছুমান দায়িত্ব দিয়ে হওক বা আগুৱাই লৈ গৈয়ে হওক বিয়াই সবাহে মন্দিৰে মছজিদে বা যিকোনো অনুষ্ঠান পাৰ্বণে যদি আমি তেওঁলোকক এনগেজ কৰিব পাৰোঁ বা তেওঁলোকক যদি আগবঢ়াই লৈ যাব পাৰোঁ তেওঁলোকক যদি তাত ইণ্টাৰেষ্ট তেওঁলোকৰ যদি বাঢ়ি যায় ডেফিনেটলি তেওঁলোকৰ মনৰ স্থিতি যিটো মাইনী বাইদেৱে কৈছে যে মানসিক যিটো অৱস্থা সেইটোত কিছু হ'লেও সকাহ হ'ব বা কিছু হ'লেও তেওঁলোকে কিবা ভাল ভাৱ এটা আগবাঢ়ি যাব পাৰিব মই ভাবোঁ এনেকৈ আমি আগবাঢ়িলে ইয়াত কিবা এটা শুধৰণি হ'ব পাৰিব মই তাহিৰক ধন্যবাদ জনাইছোঁ অভিজিৎ শৰ্মাৰ লগত যিহেতু আকৌ সংযোগ স্থাপন হৈছে মই শৰ্মা ডাঙৰীয়া আকৌ আপোনাৰ কাষলৈ গৈছোঁ অথনি সংযোগটো বিচ্ছিন্ন হৈছিল কাৰণে আপোনাৰ কথাখিনি আধৰুৱা হ'ল অনুগ্ৰহ কৰি আপুনি কথাখিনি এইবাৰ সম্পূৰ্ণ কৰক অভিজিৎ শৰ্মা হয় চাওক এটা কথা ঠিক যে এই যে চেমিম বোলা যিজন মানুহ তেওঁ হ'ল আপোনাৰ স্ক'ৰ একাডেমী অজন্তা পথ বাইলেণ্ড 1 মতিউৰ ৰহমানৰ বেষ্ট ফ্ৰেণ্ড এওঁলোকৰ এইটো কামেই হয় এওঁলোকে ছোৱালীবিলাকক গাঁৱৰ বা দুখীয়া ঘৰৰ ল'ৰা ছোৱালীবিলাকক লৈ এওঁলোকে ঘূৰিয়ে ফুৰে ইহঁতে এতিয়া কথাটো হ'ল বাৰবিলাকৰ পাৰ্মিশ্যন দিয়া আছে 11টা বজাৰ পৰা ৰাতি 11টা বা 12টা বজালৈ ইয়াতে এক্সাইজ হওক পুলিচৰ মানুহক মেনেজ কৰি তেওঁলোকে ৰাতি 2টা-3টা বজালৈ বাৰবিলাক খোলা ৰাখে আপুনি পুৰণা কথা এটালৈ মোৰ মনত পৰিলে জিএছ ৰোড কাণ্ড বুলি আমি জানো সকলোৱে শুনিছোঁ আমি আৰু এই জিএছ ৰোডৰ যিটো ঘটনা ঘটিছিলে তেতিয়া আমিয়ে পোষ্টাৰ লগাইছিলোঁ 4জনক এৰেষ্ট কৰিব লাগে বুলি এই ঘটনাটোৰ কাৰণে এজন এডিটৰ ইন চিফৰ চাকৰি গৈছিলে এটা চেনেলৰ পৰা তেওঁ এজন ইউটিউবাৰ ইয়াৰ পিছতো যিটো চেনেলৰ পৰা তেওঁ চাকৰিটো গৈছে সেই চেনেলটোৰ মুৰব্বীৰ পৰিয়ালৰ মুৰব্বী চেনেলটোৰ মুৰব্বীৰ পৰিয়ালজনে অসমৰ ৰজা ইমানখিনি কথা জনাৰ পিছতো তেখেতে এই বিষয়টোলৈ কিয় একো ব্যৱস্থা লোৱা নাই এইটোৱে আচৰিত কথা আজি চাব আমি অভিভাৱকসকলক অনুৰোধ কৰিছোঁ যিবিলাক ছোৱালী আমি বাৰত দেখা পাওঁ হাতত আইফোন লয় বিলাসী বাহন লয় স্কুটি লয় বা যি লয় বিলাসী বাহন লৈ ঘূৰি ফুৰে তেওঁলোকৰ ঘৰৰ অৱস্থা কিন্তু খুব বেয়া প্ৰায়বিলাকৰ আমি সকলোৰে কথা ক'ব নাযাওঁ কিন্তু তথাপিও অভিভাৱকসকলে এবাৰো নুসুধে যে তই আইফোনটো ক'ত পালি তই ক'ত গৈছিলি ক'ত ঘূৰিলি তই শ্বিলং কিয় গ'লি তই দিল্লী কিয় গ'লি অকণমান টকাৰ কাৰণে যিকোনো কাম কৰিব পাৰে এওঁলোকে আজি হয়তো বহুতে বেয়া পাব পাৰে এইখিনি কথা কোৱাৰ কাৰণে কিন্তু সঁচা কথাটো সঁচা
অভিভাৱকসকল সজাগ হ'ব লাগিব যে মোৰ ছোৱালীজনী মোৰ ল'ৰাটো ক'ত গৈছে, কলেজত গৈছে নে যোৱা নাই, ৰাতি হোষ্টেলত আছে, পিজিত সোমাইছে নে সোমোৱা নাই, এইবিলাক চব চাব লাগিব। আৰু দ্বিতীয় কথাটো হ'ল যে এই বাৰবিলাক যে আছে, এই বাৰবিলাকৰ বেছিভাগৰ মালিকেই হ'ল আপোনাৰ পলিটিচিয়ান, ৰাজনৈতিক নেতা। সি মন্ত্ৰী হ'ব পাৰে, বিধায়কো হ'ব পাৰে, সেইকাৰণে কোনো একো ব্যৱস্থা নলয়। আজি যিমানবিলাক ঘটনা ঘটিছে এই মালিকবিলাকৰ পৰিয়ালৰতো হোৱা নাই, যিবিলাক হৈছে দুখীয়া ল'ৰা ছোৱালীবিলাকৰে হৈছে। আজি গণেশগুৰিত যাওক আপুনি, গণেশগুৰি দিছপুৰ থানাৰ সন্মুখত ৰাতি 12টা বজাৰ পৰা পুৱা ৰাতি 3টা বজালৈ কি বিভৎস অৱস্থা। হয়, আপুনি গণেশ মন্দিৰৰ কাষৰ হোলচেলাৰ গলিটোত আপুনি সোমাই যাওক, আপুনি ৰাতি যাব নোৱাৰে এই গলিটো দি। আপুনি 10 APBNলৈ যাওক, 10 APBN হ'ল পুলিচৰ, 10 APBNৰ গেটত যিখন বাৰ আছে সেইখন বাৰ ৰাতি 3টা বজালৈ খোলা থাকে। হয়, 10 APBN বুলি ক'লে আমি পুলিচৰ কথা জানো, পুলিচ বুলি জানো, পুলিচ থাকে তাতে। এই পুলিচৰ কোৱাৰ্টাৰৰ গেটৰ সন্মুখত যিখন বাৰ সেইখন বাৰ ৰাতি 3টা বজালৈ খোলা থাকে। খানাপাৰা হওক, জোৰত তিনিআলি হওক, চবতে যে ইমানবিলাক ঘটনা ঘটি গৈ আছে। তাৰ পিছতো আজি নতুন প্ৰজন্মৰ ল'ৰা ছোৱালী, আজি মই সকলোকে প্ৰায়বিলাক ল'ৰা ছোৱালীকে কওঁ যে তোমালোকে পঢ়িব গৈছা, পঢ়া, ভাল মানুহ হোৱা, কিন্তু কিয় বাৰত যাব লাগে? হয়, বাকী সংবাদ মাধ্যমৰ দায়িত্ব আছে, অভিভাৱকসকলৰ দায়িত্ব, সকলোৰে দায়িত্ব। হয়, অভিজিৎ শৰ্মা, আপুনি যিটো কথা কৈছে যে গুৱাহাটীৰ ইমূৰৰ পৰা সিমূৰলৈ গ'লে নিশা আমি এনেকুৱা কিছু দৃশ্য দেখোঁ, হতবাক হ'বলগীয়া হয়। অকল যুৱতী নহয়, যুৱক যুৱতী সকলো কি ৰূপত থাকে, তাৰমানে তলমূৰ কৰি যাবলগীয়া এটা পৰিৱেশৰ সূচনা হয় 12টা বজাৰ পিছত। কিছুমান বাৰ আৰু ৰেষ্টুৰেণ্টৰ সন্মুখত এনেকুৱা ধৰণে তেওঁলোক থাকে, সঁচাকৈ তেওঁলোক এইখন অসমীয়া সমাজৰ সন্তান হয়নে নহয় কেতিয়াবা সন্দেহো হয়। কিন্তু এই যে মাজে মাজে ৰেড মাৰে, তাৰপিছত আকৌ সকলো ফুটুকাৰ ফেন হয়, কিয় এই কথাটো এটা আমাৰ ষ্ট্ৰিক্ট এতিয়ালৈকে কিয় মানে কাৰা এটা নিৰ্দেশ দি পেলাই এইবিলাক এটা নিৰ্দিষ্ট সময়লৈকে খোলাৰ ব্যৱস্থা কৰিব, বন্ধ কৰিব পৰা এটা নিৰ্দিষ্ট সময়লৈকে সেই ব্যৱস্থাটো কিয় কৰিব পৰা নাই বুলি ভাবে আপুনি? ইয়াতে চব মেনেজ হৈ আছে নহয়, পুলিচ দিছপুৰ চৰকাৰ চব মেনেজ হৈ আছে। এতিয়া চৰকাৰক লাগে পইচা, ৰেভিনিউ লাগে, কিমান ধাৰ কৰি চলিব? ৰেভিনিউৰ কাৰণে তেওঁলোকে যিকোনো কাম কৰিব পাৰে, যিকোনো কাম কৰিব পাৰে। মই এটা সৰু উদাহৰণ দিওঁ। যোৱাকালি মই পুৱা ৰাতি 3টা বজাত আপোনাৰ ঘৰৰ পৰা ওলাইছো, মই তিনিচুকীয়াৰ ফালে আহিছো। ৰাতি 3টা বজাত মই এটা সৰু উদাহৰণ দিওঁ, TR01 00 কিবা গাড়ী এখন, গাড়ীখনত 3জনী ছোৱালী পিছফালে, 2জন ল'ৰা আগত। তেওঁলোকে গণেশগুৰিৰ কোনোবা এখন বাৰৰ পৰা ওলাই আহিছে, আহি ৰাস্তাত যিটো চিঞৰ বাখৰ, কিন্তু তাৰে অকণমান কাষত 10 খোজ গ'লে আপুনি দিছপুৰ থানাটো দেখা পাব, তাতে ওচৰতে আছে। তেওঁলোকে একো দেখা নাপায়, ওলাই নাহে তেওঁলোকে। এইটোত আচলতে মালিকবিলাকৰ ব্যৱস্থা ল'ব লাগে। মই আকৌ কৈছো, GS ৰোডৰ ঘটনাটো আমি কোনোৱে পাহৰিব নালাগে। ভয়ংকৰ এটা ঘটনা ঘটিছিলে GS ৰোডৰ। হয়, 2007 নে 2006 মই পাহৰিলো। নহয়, 2009 চৰকাৰে একো ব্যৱস্থা লোৱা নাই, নলয়। হয়, আচলতে মোক যদি সোধে মই কম সেই আইফোন বিলাকে কাল হৈছে, এই আইফোনটোৱে কাল। চবকে আইফোন লাগে এটা এটা আজিকালি। আপুনি যিটো ঘটনাৰ কথা কৈছে 2012 চনৰ 8 জুনত হৈছিলে। 2012 চনৰ 2012 8 জুনত ইয়াতে GS ৰোডৰ ঘটনাটো ঘটাৰ লগে লগে ৰাতিপুৱা মোক এজন বন্ধুৱে ফোন কৰি ক'লে যে অভিজিৎ, তোমালোকে এই 4জনৰ পোষ্টাৰ লগাই দিয়া, তেওঁলোকে এৰেষ্ট কৰিব লাগে বুলি। পোষ্টাৰ লগালো, হাহাকাৰ লাগি গ'ল, ঘটনাটো ঘটি গ'ল। তেতিয়া এজন এডিটৰ ইন চিফৰ চাকৰি গ'ল। আজি তেওঁ মষ্ট প্ৰবেবলি তেওঁ আজি চাগে কিবা ডাঙৰ ইউটিউবাৰ হয়, নাজানো মই কি হয়, তেওঁ চাকৰি গ'ল। যিটো চেনেলৰ পৰা চাকৰিটো গ'ল, সেই চেনেলৰ মালিকৰ মানে হাজবেণ্ড হ'ল এতিয়া অসমৰ ৰজা। 2012 পৰা 2026 ইমান দিন লাগিল নেকি? তেখেতে দেখা নাই নেকি কি ঘটনা ঘটিছিলে? তেখেতৰ পৰিয়ালৰ চেনেলত কি ঘটনা ঘটিছিল, তেখেতৰ চেনেলৰ সন্মুখত কি ঘটনা ঘটিছিল GS ৰোডত? তাৰ পিছতে কিয় একো ব্যৱস্থা ল'ব পৰা নাই? আজি GP সিং ডাঙৰীয়া নাই, গুচি গ'ল বাৰু, ঠিক আছে। বৰ্তমান যিজন DGP আছে তেওঁৰ মানে ৰাজহাড়ডাল আছে নাই?
কামি হাৰবিলাক আছে নাই তেখেতৰ আমাৰতো সন্দেহ হয় আৰু প্ৰত্যেকখন থানাৰ ওসি বা যিখিনি আৰক্ষী বিষয়া মই সকলোকে দুখ নিদিওঁ দেই সকলোকে মই দুখ দিব নিবিচাৰোঁ তেওঁলোকৰ ঘৰৰ ল'ৰা ছোৱালী যদি এনেকুৱা ঘটনা ঘটে তেতিয়াহে তেওঁলোকে একশ্যন ল'ব নেকি ইয়াৰ ওপৰত হয় মই ধন্যবাদ জনাইছোঁ আপুনি উজনি অসমৰ পৰা এইখিনি সময় দিয়াৰ কাৰণে বহুত বহুত ধন্যবাদ অকণমান সময়ৰ কাৰণে আজিৰ অভিমতত আমি বাণিজ্যিক বিৰতি ল'ম তাৰপিছতে এই ষ্টুডিঅ'ৰ দুগৰাকী অতিথি এতিয়াও মুখ খোলাই নাই তেখেতসকলৰ কাষলৈ পোনে পোনে উভতি আহিম Five cubes added sugar wala cold drink. Yeah. I like to keep it real. healthy jeevan refreshing delight kara sevan na itne added sugar na basic calorie bhoy active coconut water keep it real with coconut water Keep it real with Real Active Coconut Water. এক বিৰতিৰ পিছত আমি উভতি আহিছোঁ আজিৰ অভিমতৰ পৰৱৰ্তী অংশলৈ মই এগৰাকী সচেতন যুৱক পবিত্ৰ মেছৰ কাষলৈ পোনে পোনে আহিছোঁ পবিত্ৰ এতিয়া জেনজিৰ কথাও আহিছে বহুতে কৈছে যে এনেধৰণৰ মানে ঘটনাক লৈ মাইনী মহন্ত বাইদেৱে যিটো কথা কৈছে সাধাৰণতে যুৱতীসকলক দোষাৰোপ কৰে যুৱকসকল সাৰি যায় কিন্তু দৃষ্টিভংগীটো তেনেকুৱা হোৱাটো অনুচিত কিন্তু যেনেকৈ মাকৰ কথা কয় তেনেকৈ দেউতাকৰ কথাও ক'ব লাগিব যেনেকৈ ছোৱালীজনীৰ কথা কয় একেধৰণে ল'ৰাটোৰ কথাও ক'ব লাগিব তুমি কি ক'বা এতিয়া ধন্যবাদ জনাইছোঁ ইমান এটা গুৰুত্বপূৰ্ণ বিষয়ত অকণমান মোক ক'বলৈ সুবিধা দিয়াৰ বাবে প্ৰথমে ক'ব বিচাৰিছোঁ আজি উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ ফলাফল দিছে সমূহ পৰীক্ষাৰ্থীক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আপোনালোকৰ ভৱিষ্যতবোৰ উজ্জ্বল হওক এইখিনি সময়তে আজি আমি ফলাফলৰ শতাংশৰ হাৰৰ কথা পাতিব লাগিছিলে কেনেধৰণৰ গত বছৰবোৰত পৰীক্ষাৰ্থীসকলে উত্তীৰ্ণ হৈ কোন পৰীক্ষাৰ্থী কোন জিলাক কিমান শতাংশ উত্তীৰ্ণৰে শীৰ্ষত থাকিল সেই কথাবোৰ আমি পাতিব লাগিছিলে কিমান বৃদ্ধি পালে উত্তীৰ্ণৰ হাৰ সেই কথাবোৰ পাতিব লাগিছিলে কিন্তু বৰ্তমান সময়ত আমি পাতিবলগীয়া হৈছে দুৰ্ভাগ্যৰ কথা যে সুৰাময় গুৱাহাটীত মাতাল হৈ দুৰ্ঘটনাৰ কথা আৰু আমি চিৰিয়েলৰ দৰে আমি ধাৰাবাহিক যেনেকৈ আমি উপভোগ কৰোঁ ঠিক সেইদৰে এটাৰ পাছত আন এটা ঘটনা কেৱল মাত্ৰ আমি উপভোগ কৰি আহোঁ আৰু আমি চৰ্চাৰ বিষয় হৈ পৰে আৰু তাৰ পাছতে মাজত সোমাই পৰে এই সুৰা বিষয়টো আজিৰ যিটো সুৰা বিষয় আলোচনা কৰিব লগা হৈছে সুৰাময় আমি বানময় কৈ থাকোঁ কিন্তু বৰ্তমান সময়ত গুৱাহাটী মহানগৰী স্মাৰ্ট সুৰাময় চিটিলৈ ৰূপান্তৰিত হৈছে চৌদিশে আপুনি এই বৰ্তমান সময়ত আমি যি কথা বাৰ্তা পতা টক শ্ব'টো চলি আছে আপুনি যদি এইখিনি মুহূৰ্তত যদি কেনেবাকৈ গণেশগুৰি ফুটব্ৰিজৰ তললৈ গৈ অকণমান সময় ৰয়